নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। এই বছৰৰ বিহুৰ জোৰা নামত কোনকেইটা জোৰা নামে জনপ্ৰিয়তা অৰ্জন কৰিলে, এইটো ঠিক আমি বিচাৰ কৰিবলগীয়া তেনেকুৱা ধৰণৰ কিবা নাই। বিহুৰ অন্তত বিহুৱা বিহুৱতীসকলে যিকেইষাৰ জোৰা নাম গুণগুণাই আওৰুৱাই সেইকেইষাৰকে আমি জনপ্ৰিয়তা শীৰ্ষত বুলি ধৰি লওঁ। এই বছৰ প্ৰত্যেক বিহুৱা বিহুৱতীয়ে বিহু শেষত আওৰাইছিলে দৰঙী বিহু দলৰ অংকুৰে কণ্ঠদান কৰা যিটি জোৰা নাম আপোনালোকে ইতিমধ্যে বেকগ্ৰাউণ্ডত মোৰ শুনি আছে। এই নামষাৰ জনপ্ৰিয়তা শীৰ্ষত বুলি ক'ব লাগিব। আৰু লগতে আন এটি জোৰা নাম সাঁচিপাত বিহু দলৰ এই জোৰা নামটিয়ে জনপ্ৰিয়তা অৰ্জন কৰিলে, কিয়নো প্ৰায়বিলাক বিহুৱা বিহুৱতী এই জোৰা নাম বিহুৰ শেষত গুণগুণালে আপোনাৰ আমাৰ উজনি হওক নামনি হওক মধ্য অসমৰ প্ৰায় বিহুৱা বিহুৱতীয়ে আগবঢ়ালে। কিন্তু এই দুইষাৰ জোৰা নাম আছিলে এইবাৰ মুকলি বিহু বাকৰিত দৰঙী আৰু সাঁচিপাত বিহু দলৰ। আৰু আপোনালোকক জনাওঁ যে যোৱাবাৰ যেনেকৈ নৈ চাপৰি আমাৰ মৰমৰ বিহুৱা কণ্ঠশিল্পী ৰুন্তি ককাইদেৱে লিখিছিলে, এইবাৰো দুইফাকি জোৰা নাম ৰুন্তি ককাইদেৱে লিখিছিলে। ৰুন্তি ককাইদেউ কলমতে প্ৰাণপাই উঠিছিলে। পুনৰবাৰ আমি ৰুন্তি ককাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ইমান সুন্দৰ সুন্দৰ বিহুনাম আমালৈ আগবঢ়াই গৈছে। অনাগত দিনত আমি আশা ৰাখিম তেখেতে এইদৰে আৰু ধুনীয়া ধুনীয়া বিহুনাম আগবঢ়াই যাব। পুনৰবাৰ দৰঙী বিহু দলৰ বিহুৱাজন আৰু সাঁচিপাত বিহু দলৰ বিহুৱাজনলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আহকচোন আমি যিসকলে শুনা নাই এই বিহুনাম কেইষাৰ শুনি দিওঁ, নে কি কয়? মনৰ খাচি পাত লিখি ললো তোমাৰে যদি